নিৰ্বাচনৰ পাছত অসম গণ পৰিষদৰ বিৰুদ্ধে বহুতে বহু ধৰণৰ অপপ্ৰচাৰ চলাইছে। ইয়াৰ ভিতৰত দলৰে বহু কৰ্মীয়েও দলটোৰ শীৰ্ষ নেতৃত্বক বিভিন্ন ধৰণে সমালোচনা কৰিছে। এই অভিযোগ দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ। গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰী মহন্তই সদৰি কৰে বিজেপিৰ লগত নিৰ্বাচনী মিত্ৰতা হোৱা নাছিল ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ অসহযোগিতাৰ বাবে। বিজেপিৰে মিত্ৰতাৰ ক্ষেত্ৰত আঞ্চলিক দলটোৱে প্ৰস্তাৱ দিছিল যদিও ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দই বিৰোধিতা কৰাত মিত্ৰতা নহ'ল। এই বিষয়ে শ্ৰী মহন্তই কয়, যোৱা লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰতিনিধিৰ লগত তেওঁলোকৰ সভাপতি আৰু অন্যান্যসকলৰ লগত কেইবালানিও আলোচনা হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰিজনেল পলিটিকেল পাৰ্টি ফ্ৰণ্টৰ পৰাও এই বিষয়ত আলোচনা হয় আৰু চন্দ্ৰবাবু নাইডুৰ লগতো এই বিষয়ে আলোচনা হৈছে। কিন্তু শেষ মুহূৰ্তত দিল্লীত বিজেপি বা নেতৃবৰ্গই এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণেই ষ্টেট কমিটিৰ বিৰোধিতাৰ কাৰণে অসম গণ পৰিষদ দল আৰু NDAত অন্তৰ্ভুক্ত হোৱা নাছিল বা এলায়েন্স হোৱা নাছিল। কিন্তু তাকে লৈ অসমৰ বিভিন্ন প্ৰচাৰ মাধ্যমতেই হওক আন ক্ষেত্ৰতেই হওক আমাৰ দলৰো একাংশই অপপ্ৰচাৰ লিপ্ত হৈছে যে কেইজনমানৰ কাৰণে আমাৰ এই এলায়েন্স সম্পূৰ্ণ নহ'ল। কিন্তু অসম গণ পৰিষদ দলৰ কাৰণে নহয়, এই এলায়েন্স হোৱা নাছিল বিজেপিৰ ষ্টেট কমিটি আৰু তেওঁলোকৰ বিৰোধিতাৰ কাৰণে। এই ক্ষেত্ৰত আমি স্পষ্ট কৰি দিব বিচাৰোঁ, উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনতো অসম গণ পৰিষদৰ সৈতে মিত্ৰতা কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত অহৰহ হেঁচা আৰোপ কৰি এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে অসমত বিজেপিক ভুল ৰাজনৈতিক পথেৰে লৈ যোৱাৰ অপচেষ্টা কৰিছিল। কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বলিষ্ঠ স্থিতিৰ বাবেই দলটোৰ কেইবাজনো কেন্দ্ৰীয় নেতাই বিচৰা স্বত্তেও সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা নহ'ল আৰু মিত্ৰতা অবিহনে কেন্দ্ৰীয় নেতৃত্বই অসমৰ 14খন আসনৰ বাবে বান্ধি দিয়া 4+1 লক্ষ্য অতিক্ৰম কৰি 7খন আসনৰ দখলেৰে ৰাজ্যত গেৰুৱা দলটোৱে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰে। এনে পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় দলটোৱে এতিয়াৰ পৰা আৰু ভৱিষ্যতে অসমত অনুষ্ঠিত হ'বলগীয়া যিকোনো নিৰ্বাচনত মিত্ৰতাৰ সলনি এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনা গৈছে। আজিৰ সংবাদমেলত আঞ্চলিক দলটোৰ সভাপতিজনে পুনৰ প্ৰকাশ কৰে অগপক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।